গৌরব গগৈর জন্যই সামাগুড়িতে পরাজিত হয়েছেন রকিবুল হোসেনের পুত্র তানজিল হোসেন। 3 দিনের সফরসূচি নিয়ে রবিবার বরাক উপত্যকায় এসে এমন মন্তব্য করলেন বিধায়ক অখিল গগৈ। উপনির্বাচনে 5টি আসনে পরাজিত হওয়ার পরও কিন্তু গৌরব গগৈর অহংকার কমেনি বলেও মন্তব্য করেন তিনি। কংগ্রেসকে এখন আর সাধারণ মানুষ পছন্দ করছে না। ঝাড়খণ্ডে যেসব বিধানসভা কেন্দ্রে কংগ্রেসে প্রতিদ্বন্দ্বিতা করেছে তার বেশিরভাগ আসনেই কংগ্রেস প্রার্থীরা হারের মুখে দেখেছেন বলেও মন্তব্য করেন রাজ্যের দলের নেতা অখিল গগৈ। কি বলেছেন অখিল গগৈ শুনুন। গৌরব গগৈ কিন্তু অহংকার তার পাছতো কমি যোৱা নাই। গৌরব গগৈ তেওঁ নিজৰ যেটো সিট লৈছিলে বিহালীত তাতো হাৰিছে আৰু গোটেই অসমত গৌরব গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌরব গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌরব গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌরব গগৈ। কিন্তু কেৱল আৰু কেৱল গৌরব গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনাকৈ আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌরব গগৈ অহংকাৰ কমা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। গৌরব গগৈ ইলেকশ্যনত হৰাৰ পাছত কি কৈছে? গৌরব গগৈ ইলেকশ্যনত হৰাৰ পাছত কৈছে যে তেওঁলোকৰ বিহালীত খেলিবলৈ লোৱাৰ সিদ্ধান্ত তেওঁলোকৰ সঠিক আছিলে। এইটোতো আমাৰ প্ৰতি একেবাৰে এটা আকৌ এবাৰ অপমান কৰিলে তেওঁ। মই ভাবোঁ যে গৌরব গগৈ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব, কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে বেছি কম চিটত জিকিছে, হাৰিছে। বেছিভাগ চিটতে হাৰিছে, কম চিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে, বেছি চিটত জিকিছে। বেছি চিটত 43 খেলিছে, 34 জিকিছে। কংগ্ৰেছে ঢেৰ চিটত খেলিছে, হাৰিছে, মাত্ৰ 16টা চিটত জিকিছে। তো গতিকে কংগ্ৰেছে জিকিব নোৱাৰে। কংগ্ৰেছক মানুহে এতিয়ালৈকে গ্ৰহণ কৰা নাই। কংগ্ৰেছক তেতিয়াহে গ্ৰহণ কৰিছে যেতিয়া আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হৈ কংগ্ৰেছৰ লগত লগ লাগিছে। এতিয়া কংগ্ৰেছে অসমত আঞ্চলিক শক্তিবিলাকক লাট মাৰিছে, কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকৈ কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকৈ নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ।